চাগে দেৱত্তম অসম বুলি জানে। মোৰ আচল পৰিচয় দীপম আৰু সম্পূৰ্ণ নামটো হৈছে ডক্টৰ মেজৰ দীপম কুমাৰ বৰ্মন। ঘৰ নলবাৰী, থাকো দিল্লীত কৰ্মসূত্ৰে, আৰু ইয়ালৈ আহিছোঁ এটা কাৰণতে আহিছোঁ যে যদি মোৰ উপস্থিতিয়ে এটি কণমানিক বা এজন বয়োবৃদ্ধ মানুহক বা এজন মোৰ বয়সৰ বুঢ়া হওঁ অৱস্থাত থকা মানুহক যদি সাহস দিব পাৰে, উৎসাহ দিব পাৰে যে বাকী থকা দিনকেইটাত মই সুস্থ হৈ থাকিম, তেতিয়াহ'লে মোৰ এই যাত্ৰা সফল হ'ব। সেই উদ্দেশ্যৰে আহিছোঁ। চ' যিয়ে দৌৰিছে, যিয়ে খোজকাঢ়িছে, দৌৰিব নোৱাৰে, কঁকাল বিষাইছে, আঁঠু বিষাইছে, খোজকাঢ়িব, ঘূৰি নাহিব। কিন্তু কাৰোবাৰ যদি ঘূৰি অহা দেখা পাওঁ, মই আকৌ কিন্তু মই খেদি পঠাম। ঘূৰি নাহিব, খোজকাঢ়িব। আৰু কোনোবাই যদি আজি ভুলতে ৰেজিষ্ট্ৰেশ্যন কৰা নহ'ল, মই জানো খাটাং দুখ লাগিব, আফচোচ লাগিব। যেতিয়া দেখিব বেলেগৰ ডিঙিত মেডেল, মই কৈছো আজি আফচোচ লাগিব। তেৰিকা পইচাটো কথা ভাবিলো, আপুনি সেই পইচাৰে হয়তোবা 5 কেজি পিঁয়াজ পাব পাৰে, হয় নাই? কিন্তু পিঁয়াজ খাই ওলাই যাব। কিন্তু যিটো মেডেল পাব, সেই মেডেল আৰু সেই যিটো স্মৃতি চিৰযুগমীয়া, হয় নাই? ত' সেয়ে কৈছো, আজি যি হ'ল, আজি জইন নকৰিলে নেক্সট টাইম কিন্তু মই চবৰে টি চাৰ্ট দেখা পাব লাগিব আৰু চবৰে বিপ দেখিব লাগিব। এইটো যিটো সাহস সুজিত আৰু লগৰ মানুহসকলে কৰিছে, আচলতে আপোনালোক থেংকফুল হ'ব লাগে সুজিতৰ প্ৰতি, সেইসকলৰ প্ৰতি। কিয় জানে? এনেকুৱা এখন ঠাইত এনেকুৱা এটা প্ৰগ্ৰেম কৰাৰ কাৰণে অকল এইটো নহয়, এইটোও লাগিব, এইটোও লাগিব, কি এইটোও লাগিব। আৰু সুজিতে নিজৰ পকেটৰ পৰা পইচা দিব লগা অৱস্থা হৈছে। কাৰণ কিয়? আপোনালোকে যিবিলাক খৰচ দেখিছে, এইবিলাক খৰচবিলাক এনে আহে নেকি? নাহে। সেইবিলাক সহযোগ কৰিব লাগে, বুজি পাইছে? সেইকাৰণে যিয়ে জইন কৰিছে অল দ্য বেষ্ট, যিয়ে জইন নাই কৰা অল দ্য বেষ্ট ফৰ দ্য ফিউচাৰ। কেতিয়াও যদি শুনে যে প্ৰগ্ৰেম হৈছে, ক'ৰবাত যাব লগা হৈছে, প্লিজ খাটাং জইন কৰিব। ইয়াত কিমান হৈছে আজি পাৰ্টিচিপেণ্ট? 500+। আপুনি জানেনে? যদি এয়াৰটেল দিল্লী হাফ মাৰাথন, আপোনাৰ মেদান্ত দিল্লী হাফ মাৰাথন বা আৰু মুম্বাই মাৰাথন, সেইবিলাক কিমান মানুহ হয়? 30,000, 30,000 মানুহ। পাগল নেকি? পইচা দি দৌৰিব? পইচা দি দৌৰে কি কাৰণে? ফূৰ্তি, উৎসৱ, স্বাস্থ্যৰ উৎসৱ। আপুনি হোলী খেলক, ফাকু খেলক, দেৱালী কৰক, পূজা কৰক, স্বাস্থ্যৰ উৎসৱ কৰিব মন নাই? কৰিব লাগে নাই? কোনদিনাখন কৰিব জানে? যিদিনাখন আপুনি ICUত, মই কৈছো আপোনাৰ 1000টা প্ৰব্লেম, মই ছাৰ আজিতো ছুটি নাপালো, ৰাতিপুৱা সাৰ নাপালো, আপোনাৰ 1000টা অজুহাত। সেইদিনাখন মোৰ পেজত কোনোবা এটা কমেণ্ট কৰিছে, ছাৰ মানুহৰ 3খন হাত, এখন বাওঁ হাত, এখন সোঁ হাত, আনখন কি? অজুহাত। বুজি পাইছে? মানুহৰ 3খন হাত, বাওঁ হাত, সোঁ হাত, অজুহাত। বল কালি দৌৰিব যাম। কালি আচলতে মোৰ সেইটো আছে, পৰহি এইটো আছে, সদায় অজুহাত। মোৰ কঁকাল বিষ। আচ্ছা, কঁকাল বিষ বহি কৰিব পাৰি, বহি কৰিলে আছে, সময়ে নাই। আচ্ছা, মানে মানুহৰ অজুহাত, সেইবোৰ নকৰিব। যেতিয়া এজন মানুহে ICUত ভৰ্তি হৈ থাকে, সেই মুহূৰ্তত মানুহে অনুভৱ কৰে। মই ICUৰ পেচেণ্ট দেখিছো, ICUত মানুহে অনুভৱ কৰে। কি বুলি কয় জানে? डॉक्टर साहब, मैं दिल्ली काम कर दूं, एक बार बचा लो, इस बार बचा लो, अगर इस बार बचा लोगे तो कल से मैं एक्सरसाइज करूंगा। देयर इज नो कमिंग बैक। বুঝি পালে? এইখিনি শুনাৰ পাছতো যদি জোচ উঠা নাই, মই কি কৰিম? উঠিছে নাই? জোচ উঠিছে নাই? উঠিছে একজাক্টলি। আৰু আমাৰ দাদাক লগ পাইছে মাত্ৰ, তেখেতৰ বয়স 60+, 60 বছৰ প্লাছ। তেখেতে অলৰেডি 200টা হাফ মাৰাথনত গৈ পিনে জইন কৰিছে, 5 কিলোমিটাৰ দৌৰিছে, 10 কিলোমিটাৰ দৌৰিছে। বুজিছে নাই? মই নিজে 21 কিলোমিটাৰ দৌৰো। চ' যেতিয়াই প্ৰগ্ৰেম হয়, কিবাকে হ'লেও সময় মিলাই, কিবা কৰি মেনেজ কৰি
পাৰ্টি টাইপ উৎসৱ ধৰক দিল্লীত কিবা প্ৰগ্ৰেম এটা হৈছে, হাফ মাৰাথন হৈছে, মেনেজ কৰক, ছুটি লওক, লগতে হাজবেণ্ড ৱাইফক লৈ লওক, বয়ফ্ৰেণ্ডকো লৈ লওক, গাৰ্লফ্ৰেণ্ডকো লৈ লওক, চব লৈ ওলাওক, তাত যাওক, থাকক, প্ৰথম দিনাখন দৌৰক, পিছদিনাখন পাৰ্টি কৰক, হয় নাই? ঘূৰাও হ'ল আৰু ৰানিং কৰাও হ'ল। এইবোৰ স্বাস্থ্যৰ উৎসৱ, বহুত ভাল লাগিছে।